আইতাকে বাবাক সান্তনা দিয়ে। আইতাকে বাবাক কাষলৈ মাতি পঢ়িবলৈ কয় আৰু কয়, বাবা আহ আহ, এইখিনিতে বহ, দেউতাৰ পাবহিয়েই এতিয়া। লগৰ কাৰোবাক পাই চাগৈ কথা পতাত লাগিছে। তাৰ পাছত ককাকে বাবাক আগদিনাৰ উৰুকাৰ ভোজৰ কথা সোধে। ককাকে কয়, বাৰু কচোন বাবা, কালি ৰাতিৰ ভোজ খাই কেনেকুৱা লাগিল? বাবাই ভাল লাগিল বুলি কয় আৰু লগতে প্ৰশ্ন কৰে যে মাঘৰ বিহুৰ আগদিনা চব মানুহে লগ লাগি কিয় ভোজ খায়? ককাকে কয়, আচলতে এইখিনি সময়তে আমাৰ খেতি বাতি সামৰা হয়। মানুহে বছৰটো খেতিত লাগি থাকি এইকেইদিনতে আজৰি হয়। আইতাকে কয়, তাতে আকৌ খাল বিলৰ পানী শুকাই কাৰণে মাছ পুঠি ধৰিবলৈ সহজ হয়। মাকে কয়, বাৰীত নতুন শাক পাচলি হয়। আকৌ ককাকে কয়, সকলো ফালে খোৱা বস্তুৰ উভৈনদী হৈ পৰে কাৰণে মানুহে বিহুৰ আগদিনা মানে উৰুকাৰ দিনা সকলো লগ হৈ ভোজ ভাত খায়। লগতে মানুহে কয়, জানা মা, আমি যে মেজি সাজো, আমাৰ লগৰ ৰিণীহঁতৰ ঘৰৰ ফালে হেনো মেজি নাসাজে, ভেলাঘৰ নেকি তেনেকুৱা কিবা এটা সাজে। মাকে কয়, অঁ, সেইটোক ঠাইত ভেলাঘৰ বুলি কয়, কিছুমান ঠাইত তাকে আকৌ ঢেৰাঘৰ বুলিও কয়। ছাত্ৰসকল, এতিয়া তোমালোকে এই ছবি দুখনলৈ মন কৰা। সোঁফালৰ যোনখন ছবি, তাত এটা মেজি সজা দেখিবলৈ পাবা আৰু বাওঁফালে যোনখন ছবি আছে, সেই যে ঘৰটো দেখিছা, সেই ঘৰটো হৈছে এটা ভেলাঘৰ। বিহুৰ কেইদিন গাঁৱৰ ডেকাসকলে এনেকুৱা ভেলাঘৰবোৰতে ৰাতিটো কটায় আৰু এনেকৈয়ে গাঁৱৰ সকলো মানুহ আহি একেলগে বহি ভোজ ভাত খাই মাঘ বিহু পালন কৰে। গতিকে এনেকৈয়ে ককাকে খেতি বাতি সামৰা আৰু খোৱা বস্তুৰ উভৈনদী হৈ পৰাৰ কথা, আইতাকে মাছ ধৰাৰ কথা, মাকে বাৰীৰ শাক পাচলিৰ কথা আৰু মানুহে মেজি আৰু ভেলাঘৰৰ কথা কৈ বাবাক মাঘ বিহুৰ বিষয় আৰু মাঘ বিহুৰ লগত জড়িত পৰম্পৰাৰ বিষয় বুজায়। সেইখিনিতে বাহিৰৰ পৰা বাবা মানুহৰ দেউতাক মহিম সোমাই আহে। আইতাকে কয়, অঁ মহিম আহিলি, দেৰি কৰিলি দেখোন। আইতাকে দেৰি কৰাৰ কাৰণ সোধে। তেতিয়া মহিমে কাঠ, বাঁহ আৰু ছাই আনিবলৈ ৰৈ থকাৰ বাবে দেৰি হয় বুলি কয়। মহিমে এনেদৰে কয়, মেজিৰ পুৰা কাঠ আনিবলৈ ৰৈ আছিলোঁ। ককাকে কয়, বৰ ভাল কৰিলি, বৰ ভাল কৰিলি, ছাই অকণমানো আনিছনে? মহিমে কয়, আনিছোঁ। ছাইখিনি বাৰীৰ চাৰিওফালে ছটিয়াই বাঁহৰ টুকুৰাটো হেন্দালিখনতে থৈ আহিছোঁ। দেউতাকে যে এই কাঠ, বাঁহ আৰু ছাই আনিলে, এয়াও আমাৰ এক পৰম্পৰা। এইখিনি কথা শুনি বাবাই পুৰা কাঠ, বাঁহ অনাৰ কাৰণ দেউতাকক সোধে। মহিমে বুজাই দিয়ে যে মেজি পুৰাৰ পিছত থাকি যোৱা আধা পুৰা কাঠ, বাঁহ ঘৰত থাকিলে অগ্নি দেৱতাই ৰক্ষা কৰে বুলি মানুহৰ বিশ্বাস। এই বুলি কৈ মহিমে অগ্নি দেৱতাৰ ৰক্ষণৰ বিষয়ে বাবাক কয়। এই কথাখিনি পাতি থকাৰ মাজতে মাকে দেউতাকক হাত মুখ ধুই আহিছেনে বুলি সোধে। মানুহে জানে যে বাবাৰ ভোক লাগি আছে, সেইবাবে তাই তাক জোকাবলৈ ধৰে। মানুহে দেউতাকক কয়, তুমি অহাত যিমানেই দেৰি কৰিছা দেউতা, বাবাৰ চাগৈ সিমানেই জিভাৰ পানী পৰি পৰি শুকাই শেষ হ'ল ন বাবা? বাবাই খঙত উত্তৰ দিয়ে, হ'ব দে, তোৰ হ'বলা লোভ লগা নাই। মানুহে কয়, মোৰ ভোকহে লাগিছে,
লোভ লগা নাই। ভোক মানে ইংৰাজীত হাংৰি আৰু লোভ মানে ইংৰাজীত ক্ৰেভ। আইতাকে মাজতে মাত মাতে, হ'লনে আকৌ তহঁত দুটাৰ লাগিবৰ? মাকে সকলোকে টেবুলত বহিবলৈ মাতে। মাকে মানু আৰু বাবাক কয়, আহ দুয়োটা টেবুললৈ আহ। মাক দেউতাকক কয়, মা দেউতা ইয়ালৈকে আহক। ককাক আইতাকে উঠি টেবুলৰ কাষৰ চকীত বহেগৈ। এইখিনিতে মানুহে ৰ'বলৈ কয় আৰু বাবাক কাষলৈ মাতে। মানুহে কয়, ৰ'বা ৰ'বা বাবা এইফালে আহ। বাবাই খঙত সোধে, আকৌ কি হ'ল? মানুহে কয়, তই যে চব পাহৰ। এইবুলি কৈ মাক দেউতাকক আহি বহিবলৈ কয়। কয় যে মা দেউতা আহা ইয়াতে বহাহি। মানুহে তামোলৰ বটাটো হাতত লয়। মানুহে মাক দেউতাকক সেৱা কৰাৰ কথা পাহৰা নাছিল, কিন্তু বাবাই পাহৰি গৈছিল। বাবাই কয়, অহ পাহৰিছিলোৱেই। মাকে প্ৰশ্ন কৰে, অঁ এইবাৰ আমাৰ পাল নেকি? মাক দেউতাক দুয়ো হাঁহি হাঁহি চকীত বহে। বাবা মানুহে সেৱা কৰে। ককাক আইতাকে খোৱা টেবুলৰ পৰা চাই হাঁহি থাকে। এই পাঠটো ইমানতে সামৰিছোঁ। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। থেংক ইউ।